বেঙেনাৰ চিত্ৰখন ৰং কৰিবলৈ লৈছোঁ আৰু যিহেতু ৱাটাৰ কালাৰ কৰিম কাৰণে অলপ পানী লগাই লৈছোঁ আৰু ব্ৰাছ লৈছোঁ 10 নম্বৰ চেপেটা চুটি নম্বৰ ব্ৰাছ আৰু এয়া ৰঙা আৰু নীলা ৰং মিশ্ৰণ কৰি আমি বেঙেনা ৰং তৈয়াৰ কৰি লোৱা হ'ল। আমি প্ৰথমতে অলপ লাইট কালাৰ কৰিম। লাইট কালাৰ কৰি আমি মাজভাগলৈ বেঙেনাটোৰ মাজভাগলৈ আৰু লাইট কৰি লৈ যাম, লাহে লাহে টানি টানি লৈ যাম আৰু সেই লাইট কৰোঁতে বেঙেনাৰ ৰংটোত ৰঙা অলপ বেছি দিব, নীলা কমটি দিব। আৰু এয়া দেখিছে আমি কেনেধৰণে আনি আছোঁ। আমি ছাঁ পোহৰৰ তাৰতম্যটো দেখাবলৈ গৈছোঁ যে ছাঁ পোহৰত কেনেকুৱা লাগে আৰু লাইটৰ ৰিফ্লেক্টটো কেনেকুৱা হয় ছবিটোৰ ওপৰত। আমাৰ অনুষ্ঠানটোৰ নাম হৈছে নটৰাজ ক্ৰিয়েশ্যন আৰু আমাৰ ইউটিউব চেনেল জ্যোতি আৰ্ট 1980 আপোনালোকে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ গঠনমূলক ভাল ভাল আৰ্টৰ ভিডিঅ' আমি বনাই আছোঁ। এতিয়া দেখিছে আমি অলপ কাঢ়া ৰং লৈছোঁ। আমি সেই যিটো বনাইছিলোঁ প্ৰথম কালাৰটো তাত আমি অকণমান নীলা মিছল কৰি দিয়াৰ পিছত আমাৰ বেঙেনাৰ ৰংটো কাঢ়া হৈ গ'ল আৰু এতিয়া সেই কাঢ়া লেয়াৰটো আমি আকৌ মাজলৈ টানি টানি অলপ লাইট কৰিছোঁ। এনেধৰণে কৰিলে নিশ্চয় উপকৃত হ'ব আৰু বেছি ভাল লাগিব আৰু সহজো হয় বেঙেনাৰ ৰং কৰিবলৈ। আৰু বাকী চিত্ৰবিলাকো তেনেকেই ছাঁ পোহৰ এনেকৈ 2-3টা লেয়াৰত কৰিলে ছবিবিলাক ভাল হয়। আৰু সদায় ব্ৰাছ চেপেটা চুটি নম্বৰ ব্ৰাছ ইউজ কৰিব, বেছি ফলটো ভাল পাব তাত কৰি পেলাই। আৰু বেঙেনাৰ চিত্ৰ অংকন কৰি আমি এতিয়া ঠাৰি লগাইছোঁ। এই ঠাৰিত সেউজীয়া কালাৰ দিছোঁ আৰু সেউজীয়া কালাৰ দি আমি ছবিখন সম্পূৰ্ণ কৰিছোঁ। এয়া চাই লওক আমাৰ এয়া বেঙেনা সম্পূৰ্ণ হৈছে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটি আৰু আমাক প্ৰেৰণা দিব। ধন্যবাদ।